এইটো হৈছে ৰেডিমেড ঢকলাৰ পেকেট বনাবলৈ যিমান ইজি খাবলৈ সিমান সোৱাদ মই ইয়াত লৈছোঁ মিশ্ৰণখিনি গোটেই পেকেটৰ পৰা উলিয়াই এটা বাটিত তাৰপিছত মই 2 চামুচ অইল দিছোঁ আৰু ইয়াত প্ৰয়োজন অনুসৰি মই পানী দি ভালদৰে মিক্স কৰি ল'ম মিক্স হৈ যোৱাৰ পিছত মই ইয়াত কেক বনোৱা বাউল এটাত ভালদৰে অলপ অইল সানি লৈ তাৰ ওপৰত মই এইখিনি দি দিম ষ্টিম হ'বৰ কাৰণে মই এইফালে এটা কেৰাহীত অলপমান পানী গৰম হ'বৰ কাৰণে দিছোঁ আৰু তাত মই এতিয়া এই বাউলটো বহাই দিম বহাই 20 মিনিটৰ কাৰণে মই ইয়াত ঢাকনি এখন দি দিম আৰু 20 মিনিট পিছত মই ইয়াক খুলি চাম ঢকলা কিন্তু মোৰ বিৰাট ফেভৰেট আপোনালোকৰ কাৰ কাৰ ফেভৰেট জনাবচোন এয়া 20 মিনিট পিছত মই উলিয়াই আনিলোঁ এনেকুৱা হৈছে হৈ গৈছে পুৰা আৰু মই ইয়াত তৰকা দিবলৈকে এতিয়া বনাই আছোঁ ইয়াত তৰকাখিনি দিবৰ বাবে মই ইয়াত অলপ অইল ব্যৱহাৰ কৰিছোঁ তাৰ ওপৰত মই ক'লা সৰিয়হ কেইটামান দিছোঁ আৰু জলকীয়া দিছোঁ কেইটামান আৰু তাৰ পিছত মই ইয়াত অলপমান বগা তেল দিম আৰু অলপমান চেনি দিম আৰু অলপ পানী দি ভালদৰে মিহলাই দিম যেতিয়া পানী আৰু চেনিখিনি মিক্স হৈ ভালদৰে ফুটিবলৈ ধৰিব তেতিয়া মই এইখিনি নমাই থৈ দিম Fireflies, a million little pieces, feed the dying light. আৰু এই পিনেখিনি ঠাণ্ডা হোৱাৰ পিছত চাই লওকচোন এনেকুৱা স্পঞ্জি হৈছে আৰু এইখিনি মই এতিয়া ভালদৰে কাটি ল'ম কাটি লৈ হোৱাৰ পিছত মই ইয়াৰ ওপৰেৰে তৰকাটো দি দিম আপুনি গৰমে গৰমে খাব পাৰে নহ'লে ঠাণ্ডা হ'লে খাব পাৰে ঠাণ্ডা হ'লে খালে কিন্তু বেছি টেষ্ট হয় মই কিন্তু ঠাণ্ডাটো খাই পিনে বেছি টেষ্ট পাওঁ এয়া হৈ গ'ল আমাৰ ৰেডিমেড ঢকলা ৰেডি